আপুনি বা আপোনাৰ ঘৰৰ কোনোবাই 2027 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছে নেকি? যদি হয়, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। আপোনালোকৰ বাবে আছে কেইবাটাও ডাঙৰ খবৰ, যিকেইটা খবৰ শুনাৰ পিছত এতিয়াৰে পৰা মেট্ৰিকৰ টেনচন একেবাৰে কম হ'ব। প্ৰথম ভাল খবৰটো হ'ল, এতিয়াৰে পৰা কেৱল ফাইনেল পৰীক্ষাৰ ওপৰতে আপোনাৰ ৰিজাল্ট নিৰ্ভৰ নকৰে। শ্ৰেণীৰ ইউনিট টেষ্ট আৰু ধাৰাবাহিক মূল্যায়নক গুৰুত্ব দিয়া হ'ব, অৰ্থাৎ ফাইনেল পৰীক্ষাৰ মানসিক চাপ বহুখিনি কমি যাব। দ্বিতীয়তে আছে, পৰীক্ষাৰ নম্বৰ তোলাটো এতিয়া সহজ হৈ পৰিব। কাৰণ প্ৰশ্ন কাকতত বহু বিকল্পী প্ৰশ্ন বা MCQৰ সংখ্যা বৃদ্ধি কৰা হৈছে। আৰু এটা আটাইতকৈ আকৰ্ষণীয় খবৰ, আমাৰ অসমৰ নতুন পাঠ্যক্ৰমত এতিয়াৰে পৰা ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ জীৱন আৰু কৃতিৰ বিষয়ে পঢ়িবলৈ পোৱা যাব। কেৱল ইমানে নহয়, এতিয়াৰে পৰা পঞ্জীয়ন আৰু এডমিট কাৰ্ডৰ সকলো কাম অনলাইনত বৰ খৰতকীয়াকৈ হ'ব। আৰু কেতিয়াবা যদি চাৰ্টিফিকেট বা মাৰ্কশ্বিট হেৰাই যায়, তেন্তে ডুপ্লিকেট কপি সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। গতিকে এতিয়াৰে পৰা পঢ়া-শুনা আৰম্ভ কৰিব। নতুন চিলেবাছ আৰু আপডেটসমূহ জানিবলৈ চেবাৰ অফিচিয়েল ৱেবছাইট চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপোনাৰ প্ৰিয় নামটো কমেণ্টত জনাব। নতুন আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।